দেৰগাঁও ধুদাং প্ৰাথমিক বিদ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন। আজি ইংৰাজী ৩১ মে তাৰিখে গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষাখণ্ডৰ অন্তৰ্গত ২০ নং ধুদাং প্ৰাথমিক বিদ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। তিনিখন বিদ্যালয় ক্ৰমে ২০ নং ধুদাং বুঢ়াগাঁও, নাহৰণি মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে মিলি দিনটোৰ প্ৰথম কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। দ্বিতীয় কাৰ্যসূচী সজাগতা সভাখন পৰিচালনা কৰে কমাৰগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণা দত্তই। সহকাৰী শিক্ষক প্ৰণৱজ্যোতি ৰাজখোৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। সভাত উপস্থিত থাকে গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ডৰ শিক্ষা বিষয়া শ্ৰদ্ধাৰ নীলাক্ষী ৰাজকুমাৰী, সেৱা ভাৰতী পূৰ্বাঞ্চলৰ পূৰ্ণকালীন আৰু প্ৰাপ্ত কিশোৰ প্ৰমুখ বন্দনা ঠেঙাল, চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩জন MPW ক্ৰমে বিচিত্ৰ নাৰায়ণ দত্ত, জয়ন্ত ৰাজখোৱা, উৎপল নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ জিলা প্ৰচাৰক নিপন বৰা, শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সভাপতি সৌমিত্ৰ গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দেৰগাঁও খণ্ডৰ সহ কাৰ্যবাহ নিৰ্মল কলিতা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ, ৩ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য মাধৱ ৰাজখোৱাদেৱ, তিনিখন বিদ্যালয়ৰ শিক্ষক ক্ৰমে গীতাঞ্জলি গগৈ, ৱাজিদ আলম, ৰূপজ্যোতি গগৈ, হাবিবা বেগম, পলাক্ষী হাজৰিকা উপস্থিত থাকে। সভাত ২০ নং ধুদাং প্ৰাথমিক বিদ্যালয়ৰ সুৰুজমুখী গায়ন বায়নৰ দলটিয়ে খোলবাদন কৰে। সভাত ধপাতমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে উপস্থিত সকলোৱে সংকল্প গ্ৰহণ কৰে। আমাৰ ২০ নং ধুদাং প্ৰাথমিক বিদ্যালয়ত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এই উদযাপনৰ প্ৰথম কাৰ্যসূচী আপোনাৰ আমাৰ তিনিখন বিদ্যালয়, ক্ৰমে ২০ নং ধুদাং প্ৰাথমিক বিদ্যালয়, নাহৰণি মাজগাঁও প্ৰাথমিক বিদ্যালয় আৰু বুঢ়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকল আহে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল আহে। তেওঁলোকৰ সহযোগত আৰু সেৱা ভাৰতী উদ্যোগত আমাৰ প্ৰথমতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই ৮টা দিৱস প্ৰচাৰ কৰে, তাৰ ভিতৰতে বিশ্ব ধপাত বিৰোধী দিৱস এটা। এই দিৱসৰ এইবাৰৰ যি বিষয়বস্তু হৈছে সেইটো হৈছে আপোনাৰ ব্ৰাইট প্ৰডাক্ট ডাৰ্ক ইনটেনশ্যন, মানে চিগাৰেটৰ যিখিনি আপোনাৰ ডাৰ্ক ইনটেনশ্যন মানে অন্ধকাৰ হয় চিগাৰেটৰ ফলত, সেৱনৰ ফলত, সেইখিনি কেনেদৰে আমি আঁতৰ কৰিব পাৰোঁ, তাৰ প্ৰভাৱ কম কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ সেৱা ভাৰতীৰ উদ্যোগত ইয়াতে এখন সজাগতা সভা হ'ল। ইয়াত আমাৰ সজাগতা সভাখনৰ আপোনাৰ সভানেত্ৰী কৰে আমাৰ শ্ৰদ্ধাৰ কমাৰগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণা দত্ত বাইদেৱে। লগতে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা কেইবাজনো ব্যক্তি উপস্থিত থাকে। লগতে আমাৰ সেৱা ভাৰতীৰ আমাৰ জিলা সংযোজিতা বাইদেউ উপস্থিত থাকে আৰু যথেষ্ট সংখ্যক আমাৰ অভিভাৱক উপস্থিত থাকে। সকলোৰে সহযোগত সভাখন ভালদৰে অনুষ্ঠিত হৈ যায়।